নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। 2024 বৰ্ষৰ বাবে BSc মেডিকেল টেকন'লজি আৰু ডিপ্ল'মা ইন পেৰামেডিকেলৰ এখন নতুন ন'টিচ ওলাইছে আজি ইউনিভাৰ্চিটি ৱেবছাইটত। এই ন'টিচখনত এক্সাম কেতিয়া হ'ব আৰু এক্সামৰ ফৰ্ম ফিল আপ কেতিয়াৰ পৰা আৰম্ভ হ'ব সেই দিনকেইটা দিয়া আছে। ইয়াত দিয়া আছে এক্সামৰ ফৰ্ম ফিল আপ আৰম্ভ হ'ব 28 মে'ৰ পৰা 28 জুনৰ ভিতৰত। এমাহ চলিব ফৰ্ম ফিল আপ। এমাহৰ ভিতৰত ফৰ্ম ফিল আপ কৰিব পাৰিবা। তাৰপিছত এক্সাম ডেটটো হৈছে 28 জুলাই, মানে আৰু তোমালোকৰ হাতত 2 মাহ আছে সময় এক্সাম দিবলৈ। 28 জুলাইত এক্সাম হ'ব আৰু এপ্লিকেশ্যন ফৰ্ম ফিল আপ আৰম্ভ হ'ব 28 মে'ৰ পৰা 28 জুনৰ ভিতৰত। তোমালোকে এই এক্সামটোৰ কাৰণে ফিজ দিব লাগিব। ফিজ তোমালোকে ইউনিভাৰ্চিটি ৱেবছাইটত দিব লাগিব, অনলাইন দিব লাগিব। যেতিয়া এপ্লিকেশ্যন ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব তেতিয়া তাতে ওলাব অপশ্যনটো অনলাইন ফৰ্ম ফিল আপৰ, তাতে দিব পাৰিবা তোমালোকে। লগতে এই ন'টিচখনত এক্সামটোৰ এডমিট কাৰ্ড কেতিয়া দিয়া হ'ব সেইটোও দিয়া আছে। এডমিট কাৰ্ড দিয়া হ'ব 16 জুলাইত, মানে এক্সামৰ 10 দিনৰ আগত দিয়া হ'ব আৰু 2 সপ্তাহৰ আগত। 16 জুলাইত এডমিট কাৰ্ড দিয়া হ'ব আৰু 28 জুলাইত এক্সাম হ'ব। ইয়াত এক্সামৰ চেণ্টাৰকেইটাও দিছে: গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, কোকৰাঝাৰ আৰু লখিমপুৰ। এইকেইটা চেণ্টাৰত এক্সাম হ'ব। এইখনেই আছিল ন'টিচখনত ফৰ্ম ফিল আপ কেতিয়াৰ পৰা হ'ব, এডমিট কাৰ্ড কেতিয়া দিব আৰু এক্সাম কেতিয়া হ'ব, এই গোটেইখিনি ন'টিচ দিয়া আছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম।